got the highest regards for the chair of the honorable speaker. মই কাকো মাৰিব যোৱা নাই, কাকো তই বুলি কোৱা নাই, কাৰো মাইক ভাঙি দিম বুলি কোৱা নাই। তেনেকুৱা আচৰণ কৰা মানুহ সদস্যও আছে। তো এতিয়া বাকী আৰু অধ্যক্ষ মহোদয়ৰ বিবেচনা দিম। এই চেকতে মই আৰু এটা কথা যোগ দিবই লাগিব। আমি সকলো একোজন বিধায়ক ৩-৪ লাখ মানুহৰ প্ৰতিনিধি, আৰু সেয়েহে বিধায়কৰ শব্দটো উচ্চাৰণ কৰাৰ আগতে সদায় অনাৰেবল। মোৰ নামৰ আগত অনাৰেবল নহয়, কিন্তু MLA বুলি কওঁতে সদায় আগত অনাৰেবল, কাৰণ আমাৰ গণতান্ত্ৰিক প্ৰজাতান্ত্ৰিক দেশখনত ৩-৪ লাখ মানুহক আমি প্ৰতিনিধিত্ব কৰোঁ। সেই ৩-৪ লাখ মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈকে বিধায়ক শব্দটোৰ আগত অনাৰেবল শব্দ ব্যৱহাৰ কৰা হয়। আমাৰ বিধানসভাত অতি দুৰ্ভাগ্যজনক, আমাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াৰ আচৰণ অত্যন্ত ৰূপ। তেওঁ বিধানসভাত বিধায়কসকলক হয় তেওঁ ছাৰ্ভেণ্ট বুলি ভাবে, নহয় তেওঁ ৰজা আমি প্ৰজা বুলি ভাবে, নহ'লে তেওঁ কোনোবা স্কুলৰ হেডমাষ্টাৰ আমি ছাত্ৰ বুলি ভাবে। আৰু বোধহয় আজিকালি হেডমাষ্টাৰেও বোধহয় ছাত্ৰসকলক এই ধৰণৰ দূৰ ব্যৱহাৰ নকৰে, এই ধৰণৰ ধমকিয়াই নাথাকে। গতিকে সেই কথাটো চাব লাগে। চকীখনত বহাৰ লগে লগে তেওঁ চকীখনৰ মৰ্যাদাও ৰক্ষা কৰিব লাগে। আমি সংসদৰ যি কাৰ্যপ্ৰণালী চাই থাকোঁ, বহুদিনৰ পৰাই চাওঁ, তাতো হয় এনেকুৱা বিতৰ্ক, কিন্তু কোনো সদস্য চকীৰ পৰা দৌৰি গৈ আন সদস্যক মৰাৰ কাৰণে উদ্যত হোৱা আমি দেখা নাই। তাৰপিছতো তেওঁ সদস্য হৈ আছে। আৰু সংসদত আমি কেতিয়াও অধ্যক্ষ মহোদয়ক সদস্যসকলৰ প্ৰতি এনেকুৱা ৰুড আচৰণ, এনেকুৱা অভদ্ৰ আচৰণ কৰা দেখা নাই, যিটো আমাৰ নুমল মমিন ডাঙৰীয়াই কৰি থাকে। তেওঁ ব্যক্তি হিচাপে তেখেতৰ কথাটো কৈছোঁ। তেওঁ প্ৰধান শিক্ষকৰ যেন কোনোবা স্কুলৰ হেডমাষ্টাৰ হিচাপে আমাক ধমকিয়াই আছে। সেই কথাটো অলপ চাবলগীয়া। আমি সংসদত সদায় চাওঁ অনাৰেবল MP সাহেব, অনাৰেবল অমুক, বাইটিয়ে ছাছপেণ্ড কৰিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে ধমকিয়াই থাকিব, এইটোও ভাল কথা নাজানো। আৰু খাৰিজ হ'লেতো কৰিবলগীয়া একো নাই, কিন্তু কথাটো হ'ল যে এই সদনত কোনোবা এজন সদস্যই অতি দৃষ্টিকটুভাৱে তোৰ মাইক ভাঙ দিম, বান্দৰ, তোৰ কথা ক'বলৈ নিদিওঁ, আৰু দৌৰি আহিছে মাৰিবলৈ। তাৰপিছত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয়? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।